সংগীত বিদ্যালয় সংগীতাঞ্জলিৰ শুভ আৰম্ভ। মহানগৰীৰ দাঁতিকাষতে লাগি থকা আজাৰাত সংগীতাঞ্জলি নামেৰে সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান মুকলি। বিশিষ্ট নৃত্যশিল্পী আৰু ST ক্লাৰ্ক স্কুলৰ প্ৰশিক্ষক সংগীতাঞ্জলিৰ নেতৃত্বত আজাৰাত এটি নতুন সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সংগীতাঞ্জলি মুকলি কৰা হয়। এই বিশেষ অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী যুবিস্মিতা শইকীয়াৰ লগতে সমাজসেৱী তস্তি হাজৰিকাই। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলে সংগীতাঞ্জলিৰ এই পদক্ষেপক বিশেষভাৱে শলাগ লয়। এই সংগীতালয়ত কেৱল শাস্ত্ৰীয় নৃত্য, কথক নহয়, লোকনৃত্য, সংগীত, গান আৰু যোগাসনৰো বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আছে। অভিজ্ঞ প্ৰশিক্ষক সংগীতাঞ্জলি এগৰাকী অতি প্ৰভাৱশালী আৰু অভিজ্ঞ শিক্ষয়িত্ৰী। তেওঁৰ অধীনত যোৱা 10-12 বছৰ ধৰি বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰি সুপ্ৰতিষ্ঠিত হৈছে। আজাৰা অঞ্চল তথা ওচৰ-পাজৰৰ কণ কণ ল'ৰা-ছোৱালী আৰু আগ্ৰহীসকলৰ বাবে এইখন এক উত্তম প্লেটফৰ্ম হৈ পৰিব। সংগীতাঞ্জলি যি খুলিছে আজাৰাত, এই সংগীতাক মই বহু বছৰৰ পৰা জানো। খুব আচলতে মানে কি হয়, খুব টেলেণ্টেড মই এতিয়া ইয়াতে ষ্টুডেণ্টৰ লগতো কথা পাতিছোঁ। তেওঁলোকে আজি প্ৰায় 10-12 বছৰ ধৰি তেওঁৰ ওচৰত শিকি আছে। গতিকে এখন মানে স্কুলত মানে তেওঁ ইমান ধুনীয়াকৈ, তেখেত এগৰাকী শিক্ষয়িত্ৰীও হয়, লগতে কথক, তাৰপিছত বিভিন্ন ধৰণৰ ফোক আৰু বিভিন্ন ধৰণৰ ডান্স, সংগীত, গীত, তাৰপিছত য়োগা, সকলো ধৰণৰ ইয়াত আছে বুলি গম পাইছোঁ। আৰু গতিকে এনেকুৱা এটা প্লেটফৰ্ম দিয়াটো আচলতে বহুত ডাঙৰ কথা। আৰু প্ৰথম কথা, শিক্ষাটো বিৰাট গুৰুত্বপূৰ্ণ এটা কথা। গতিকে তেওঁ খুব সুন্দৰভাৱে আচলতে শিকায় বুলি গম পালোঁ। আৰু মই নিজেও দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত তেখেতে খুব সুন্দৰভাৱে পৰিৱেশন কৰে। আৰু গতিকে আশা ৰাখিছোঁ যে এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিলোঁ আৰু সংগীতাই মানে এই অনুষ্ঠানটো সুন্দৰভাৱে চলাই নিব পাৰিব বুলি আশা কৰিলোঁ। নমস্কাৰ। পোনপ্ৰথমে মই সংগীতা বাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক নিমন্ত্ৰণ কৰি মাতাৰ বাবে। আজি আমি সংগীতাঞ্জলি আছোঁ, দেখিছে আপোনালোকে নতুন গ্ৰেণ্ড অপেনিং হৈছে স্কুলৰ। চ' সংগীতা বাক চবে আমি ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ। তেখেতে খুব ধুনীয়া এগৰাকী শিক্ষক, মানে হেৰিও হয়, টিচাৰো হয় ন, স্কুলৰ টিচাৰো হয় আৰু ডান্সো শিকায় সকলোকে। চ' ইমানখিনি নাৰী এগৰাকী ঘৰো চম্ভালে, আপোনালোকে হয়তো দেখি থাকে ছ'চিয়েল মিডিয়াত। গোটেইখিনি অকলগে গোটেইখিনি মিলাই পেলাই তেখেতে যেনেকৈ আগবঢ়াই চলাই নিছে। ত' তাৰ কাৰণে মই সংগীতা বাক বহুত বহুত বেষ্ট উইচেছ দিছোঁ, যাতে আৰু আগুৱাই যাওক। আৰু এইখন স্কুলত এইখন আছে আপোনালোকৰ আজাৰাত, আৰু তাৰে বহুতখিনি আজি মই অলৰেডি দেখিছোঁৱেই কণ্টেষ্টেণ্টছ মানে হেৰি আছে, আমাৰ বহুতখিনি ষ্টুডেণ্টছ আহিছে, পেৰেণ্টছখিনি আহিছে। তেনেকৈ সংগীতা বাক আগুৱাই নিলে চবে মিলি জুলি ভাল লাগিব। আৰু সংগীতা বাৰ পৰা যোনখিনি শিকা বস্তু আছে সেইখিনি ময়ে শিকিছোঁ ক'ব গ'লে। প্ৰথম যে মডেলিং ইণ্ডাষ্ট্ৰীত যেতিয়া আহিছোঁ তেতিয়া সংগীতা বাৰ পৰাই আমি বহুতখিনি শিকিছোঁ। আৰু তেখেতৰ ডান্স আপোনালোকে দেখাই পাই থাকে। যোন ইণ্টাৰেষ্টেড আছে আপোনালোকে এডমিশ্যন ল'ব পাৰে, এডমিশ্যন চলি আছে সংগীতাঞ্জলি আজাৰাত। ধন্যবাদ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ